বিজয়, আজি মোৰ ছোৱালীজনীৰ কলেজত প্ৰথম দিন, গতিকে তাইৰ এই প্ৰথম দিনটো যাতে চবতকৈ স্পেচিয়েল হয় মই তাকেই কামনা কৰিছোঁ। তোমাক মই কোৱাৰ মতে সকলোবোৰ কৰিবা। তাইৰ লগত 2টা বডিগাৰ্ড পঠাই দিবা, ঠিক আছে নহয়? আৰু লগতেতো তুমি ড্ৰাইভাৰ হিচাপে থাকিবাই, গতিকে মই একো চিন্তা কৰা নাই, তুমি থাকিবা যেতিয়া। ঠিক আছে ছাৰ, আপুনি একেবাৰে চিন্তা নকৰিব। তাইৰ লগত মই প্ৰত্যেকটো সময়তে চকু দি থাকিম ছাৰ। সৰু মেম চাহাবৰ একো অসুবিধা হ'বলৈ মই নিদিওঁ। আৰু বডিগাৰ্ডকেইটাক মই ভালকৈ বুজাই দিছোঁ, তাইক যাতে কোনেও ৰেগিং চেগিং কৰি সময় নষ্ট কৰিব নোৱাৰে। তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, গতিকে তাইৰ সকলো দায়িত্ব মই তোমাকেই দিছোঁ। তাই আগতে বিদেশত পঢ়ি অহা ছোৱালী, গতিকে ইয়াৰ নিয়ম কানুনবোৰ তাই ইমান নাজানে। আৰু তাই যে মোৰ ছোৱালী বুলি এই চহৰত বহুত কম মানুহেহে জানে। গতিকে সাৱধান, তাইক চিনি নোপোৱাকৈ কোনোবাই কিবা ক'বও পাৰে, সেইখিনি কিন্তু তুমি মনত ৰাখিবা। ঠিক আছে ছাৰ, আপুনি চিন্তা নকৰিব। সৰু মেমক মই একো অসুবিধাত পৰিবলৈ নিদিওঁ। আৰে মাজনী, তুমি ইমান সাধাৰণভাৱে কলেজলৈ ওলাইছা যে? তুমি মোৰ ছোৱালী, তুমি ইমান সাধাৰণভাৱে যাব নোৱাৰা। পাপা, সকলোতে আৰু মই ধনী ঘৰৰ মানুহ বুলি দেখাই থাকিব নোৱাৰো নহয়। আৰু মানুহে এইবোৰ ভাল নাপায়, তুমি বুজি পাইছা নাই? যদি মই ইমান ধনী ঘৰৰ ছোৱালী বুলি গম পাই কোনেও মোৰ লগত বন্ধুত্বই নকৰিব। আৰু তোমাৰ নাম শুনিলে দেখোন সকলোৱে ভয় খায়। তোমাৰ ছোৱালী বুলি যদি কলেজত গম পায়, তেতিয়াহ'লে মোৰ ওচৰলৈ কোনেও নাহিব ভয়তে। সকলোৱে তোমাক সন্মান কৰে, তোমাৰ নামটো শুনিলে ভয় খায়। ভয় খায় মানে কি, সন্মানত ভয় খায় আৰু। সেইবোৰ মই নাজানো, তুমি মোৰ ছোৱালী, গতিকে তোমাক মই এনেকৈ যাব দিব নোৱাৰো দেই কলেজলৈ। আৰু শুনা, 2টা বডিগাৰ্ড আৰু এই ড্ৰাইভাৰ তোমাৰ লগত থাকিব। তুমি একো চিন্তা কৰিব নালাগে, কলেজত তোমাক কোনেও একো ক'বলৈ চান্স নাপায়। যোৱা, মই তোমাক কিনি দিছিলোঁ নহয় সেই লাক্সাৰী বেগটো, সেইটো লৈ আহা যোৱা। আৰু এইবোৰ কি চেণ্ডেল পিন্ধিছা তুমি? ইমান ধুনীয়া ধুনীয়া তোমাক চেণ্ডেল আনি দিছোঁ, আৰু তুমি এই সাধাৰণ চেণ্ডেলযোৰ পিন্ধি গৈছা যে? এইবোৰ সকলো চেঞ্জ কৰি আহা, আৰু মই লণ্ডনৰ পৰা আনি দিয়া বেগটো তুমি লৈ যাব লাগিব কলেজলৈ। অহ' পাপা প্লিজ, মই কলেজলৈ একেবাৰে সাধাৰণভাৱে যাব বিচাৰোঁ। মই কৈছোঁ নাই, মই নিজক লৈ কেতিয়াও ইমান দিখাৱা কৰিবলৈ নিবিচাৰোঁ পাপা। মোক দেখি যাতে সকলোৱে কমফৰ্টেবল হয়, কোনো যাতে মোক দেখি আনকমফৰ্টেবল নহয়, মই সেইটো বিচাৰোঁ। আৰু মই সাধাৰণভাৱে সকলোৰে লগত বন্ধুত্ব কৰি কলেজ পঢ়িব বিচাৰোঁ পাপা। ঠিক আছে, তুমি যদি তেনেকৈ যাব বিচাৰিছা যোৱা, কিন্তু সাৱধান। আৰু তুমি একো চিন্তা কৰিব নালাগে, কলেজৰ গোটেইবোৰেই মোৰ চিনাকি, প্ৰিন্সিপাল, ডিৰেক্টৰ সকলো মোৰ চিনাকি। অ'কে পাপা। অ' আৰু এটা কথা, ড্ৰাইভাৰ আৰু বডিগাৰ্ড কাৰোৰে প্ৰয়োজন নাই, মই অ'টত যাম। কি? এইটো আকৌ কি কথা? তোমাৰ কাৰণে মই নতুন গাড়ী কিনি দিছোঁ কলেজ যাবলৈ, আৰু তুমি অ'টত যাম বুলি কৈছা? পাপা প্লিজ, তোমাৰ কথা মতে মই ইমান দিন বিদেশত পঢ়িলোৱে, আৰু ইয়াত আহি মোৰ পঢ়িবলৈ ইচ্ছা আছে, আৰু তোমাৰ মতে মোক কৰিব নিবিচাৰিবা দেই। মই নিজৰ মতেহে কৰিম, মই অ'টত যাম, সেইটো মোৰ ফাইনেল ডিচিশ্যন হয়। কিন্তু মেম, তুমি আকৌ মাতিবলৈ কোনো প্ৰয়োজন নাই, তোমালোকৰ কোনো প্ৰয়োজন নাই মোক। মই এনেকৈ যাম আৰু অ'টত উঠি মই গুচি যাম। হে প্ৰভু, এই ছোৱালীজনীৰ মাইণ্ডটো আৰু দেই। তাইৰ ইমানবোৰ থকাৰ পাছতো তাই আকৌ এনেকৈ সাধাৰণভাৱে মোৰ ছোৱালীজনীক মই কেনেকৈ অ'টত পঠিয়াওঁ বাৰু? পাপা প্লিজ, তুমি চিন্তা নকৰিবা, মোৰ মতে কৰিব দিয়াচোন, মই এনেকৈয়ে ভাল পাওঁ। ঠিক আছে ঠিক আছে, তুমি যদি সিদ্ধান্ত লৈছাই, মোৰ কথাটো কেতিয়াও নুশুনা, মই সেইটো ভালকৈ জানো। মই যিমান জেদি, মোতকৈও তুমি বেছি জেদি। ঠিক আছে, তুমি তেতিয়াহ'লে যোৱা, এতিয়া নিজৰ কাম কৰাগৈ। তাইতো এতিয়া তোমাক প্ৰয়োজন নাই বুলি কৈ দিলে। ঠিক আছে ছাৰ, মেম, আজি আপোনাৰ কলেজত প্ৰথম দিন, গতিকে সাৱধান। কোনোবাই যদি কিবা কয় লগে লগে মোক ইনফৰ্ম কৰিব। ঠিক আছে, অ'কে পাপা, বাই। বাই মাজনী, বাই। বাপৰে, কি ছোৱালী! বাপেকেহে কলেজলৈ যাব বুলি গাড়ীয়ে, বডিগাৰ্ড, ড্ৰাইভাৰ সকলো এৰেঞ্জ কৰি দিছে, কিন্তু তাই সেইবোৰৰ কোনো প্ৰয়োজনে নাই বুলি কৈ দিলে। মই হোৱা হ'লে ধনী হৈও কিন্তু বাইদেউৰ কোনো ভেম নাই আকৌ দেই। ছোৱালীজনী বৰ ভাল, একদম সাধাৰণ। তাই ধনী বুলিলে সেই দুখীয়া মানুহবোৰে বন্ধুত্ব নকৰিব বুলি তাই সেই তেনেকৈ গৈছে। ঠিকেই আছে বাৰু। হাই, হেল্ল', চৰি, মানে কথা এটা সুধিব আছিলে। কি কথা? কলেজত নতুন যেন পাইছোঁ, নতুনকৈ আহিছা চাগে? নতুন যেনেই লাগিছে। ড্ৰেছ পাতিবোৰ চাইতো মানুহজনীক চাইতো লগা নাই এইখন কলেজত পঢ়াৰ যোগ্য বুলি। কোনোবা গভমেণ্টৰ চিট পাই পেলাই ইয়াত পঢ়িবলৈ আহিছে নেকি? পঢ়াত চোকা যেনেই লাগিছে। নাজানো আৰু দেই, এই গভমেণ্টৰ চিট পোৱাবোৰক কেলেই ইয়াত দিয়ে জানো। আমাৰ নিচিনা ধনী মানুহৰ লগত বন্ধুত্ব কৰাৰ যোগ্যই নহয়। এওঁলোকক যে একদম ভাল নালাগে মোৰ। আচ্ছা আচ্ছা, কি কথা আছিলে? প্ৰিন্সিপালৰ অফিচটো কোনফালে আছে ক'ব পাৰিব নেকি? এইফালে গৈ ৰাইট চাইডে সোমাই দিবা, তাত লিখাই আছে। ইংলিছ পঢ়িব জানা জানো? প্ৰিন্সিপালৰ স্পেলিং জানা? নাজানো আৰু, প্ৰিন্সিপালে কিয় জানো এইবোৰক এডমিশ্যন দিয়ে। চিন্তা কৰিব নালাগে, তোমাৰ নিচিনা আছে কেইজনীমান ইয়াত, বন্ধুত্ব কৰি ল'বা। আৰু আমাৰ পাছে পাছেতো বিলকুল নুঘূৰিবা, কৈ দিছোঁ কিন্তু। থেংক ইউ।
অ' গড, ইমান মেনাৰ্ছলেছ মানুহ মই পৃথিৱীত দেখা নাই দেই। কেনেকৈ কথা কয় আকৌ এইবোৰে? হে প্ৰভু, মানুহক বাৰু কাপোৰ চাই জাজ কৰে নেকি মানুহে? কি ইমান লেতেৰা মাইণ্ডৰ মানুহ। মাজনী, কলেজৰ পৰা ইমান সোনকালে পালাহি যে? অঁ মা, আজি মোৰ ফাৰ্ষ্ট দিন যে, সেইকাৰণে সোনকালে আহি পেলালোঁ। যে আজি প্ৰথম দিনটো কেনেকুৱা লাগিলে? ভাল লাগিলে মা, কিন্তু কিছুমান ছোৱালীৰ এটিটিউডটো দেখিলোঁ পাই, একেবাৰে মেনাৰ্ছ নাই, একেবাৰে কথা ক'ব নাজানে মানুহৰ লগত। ধনী বুলি যে ইমান এটিটিউড, বাপৰে। তাৰে মাজত দুজনীমান বৰ ভাল ছোৱালী, তাহাঁতৰ লগত মোৰ বন্ধুত্বও হৈছে। এই তেনেকুৱা থাকেই আৰু কলেজত। একো নহয় দিয়া, তুমি এতিয়া যোৱাচোন, ফ্ৰেছ হৈ লোৱাগৈ। মই তোমাৰ কাৰণে লাঞ্চ ৰেডি কৰোঁগৈ, ঠিক আছে? নালাগে মা, মই খাই আহিছোঁ। বহুত জোৰকৈ ভোক লাগিছিল, সেইকাৰণে মই কলেজৰ ওচৰৰ ৰেষ্টুৰেণ্টখনতে খাই ল'লোঁ। হয় নেকি? ঠিক আছে তেতিয়াহ'লে, অলপ পাছত খাবা। ঠিক আছে মা। উফ, ইহঁতকেইটা ইমান দেৰি কৰিছে। ইমান বাৰ ফোন কৰাৰ পাছতো তাহাঁতি কিয় এতিয়ালৈকে অহা নাই বাৰু? আৰু ৰাহুলকতো আমি সকলোৱে মিলি ইমান ধুনীয়াকৈ ছাৰপ্ৰাইজ দিছোঁ, সিটো বাৰ্থডে পাৰ্টি দিবলৈ ইমান টান পাইছে। আজি ক্লাছ বাংক কৰি পাৰ্টি কৰিম বুলি ভাবিছিলোঁ, ক'তা এতিয়ালৈকে অহাই নাই দেখোন। ক্লাছেই ষ্টাৰ্ট হ'ব আৰু। নাজানো আৰু দেই, এই ল'ৰাটোৱে পাৰ্টি দিবলৈ বিচৰা নাই নে কিয়ে নে? হাই গাৰ্লছ। হ'ব হ'ব, হাই ফাইবোৰ পাছতো দি থাকিবা। ৰাহুল ক'ত? আজি যে সি আমাক পাৰ্টি দিম বুলি কৈছিলে, ক'ত ৰাহুল? এতিয়ালৈকে যে অহা নাই। আমি অথনিয়াৰ পৰা ৰৈ আছোঁ। ইমান টাইম ৰোৱাৰ পাছতো ৰাহুল এতিয়ালৈকে অহা নাই। আৰু তোমালোক দুজন যে আগতে আহি পেলালা, ৰাহুলক কিয় থৈ আহিলা? নে সি অহাই নাই? হে প্ৰভু, তুমিও যে আৰু উশাহ নোলোৱাকৈ কথাটো কৈছা যে, কমচে কম উশাহটো লৈ লোৱা। সোনকালে সোনকালে কোৱা, নহ'লে কিন্তু থাপৰ পৰিব আকৌ দেই। ৰাহুল ক'ত আছে সেইটো কোৱা। আমি আজি পাৰ্টি খাইহে এৰিম। আমি ইমান কষ্টকৈ ইমান পইচা খৰচ কৰি তাক ছাৰপ্ৰাইজ দিলোঁ। গোটেই ৰেষ্টুৰেণ্টখনত আমি বুকিং কৰিলোঁ তাৰ কাৰণে, চেলিব্ৰেশ্যন কৰিবলৈ বাৰ্থডে বুলি। সি আমাৰ লগত এনেকুৱা কৰিছে। আজি পাৰ্টি দিম বুলি কৈ এতিয়ালৈকে মানুহটো গায়ব। আৰে বাবা, তুমি আমাক এনচাৰটোতো দিব দিয়া। ৰাহুল আহি আছে। আমি আজি গোটেই এৰেঞ্জমেণ্টবোৰ কৰিছোৱেই। তুমি চিন্তা কৰিব নালাগে, আজি গধূলিহে পাৰ্টি হ'ব। কি গধূলি হ'ব নেকি? মই আকৌ এতিয়া হ'ব বুলিহে ভাবিছিলোঁ আজি ক্লাছ নকৰোঁ, পাৰ্টিকে কৰিম বুলি। নাই নাই, এই ঘাটিয়া ৰেষ্টুৰেণ্টখনত আমি পাৰ্টি কৰিম নেকি? কোনো পধ্যেই নকৰোঁ। ড্ৰিম লাইট ৰেষ্টুৰেণ্ট যাম। এখন বহুত ধুনীয়া ৰেষ্টুৰেণ্ট হয় আৰু খোলা বেছি দিনো হোৱা নাই। আমি তাতে গোটেই এৰেঞ্জমেণ্ট কৰিছোঁ, বহুত ভাল লাগিব। আৰু ডিজে নাইট হ'ব দেই, কৈ দিছোঁ কিন্তু। ৱাও, ডিজে নাইট হ'ব? অ' মাই গড, মোৰ বহুত ভাল লাগিছে শুনি। ৰাহুলে যে আমাৰ কাৰণে ইমান স্পেচিয়েল এটা নাইট কৰিব বুলি আমি ভবা নাছিলোঁ। ইমান ভাল পাৰ্টি এটা দিব বুলি সঁচাকৈ ভবা নাছিলোঁ দেই। আৰে ইয়াৰ, ৰাহুল কিবা ভিক্ষাৰী নহয় নহয়। তাৰ দেউতাক হাজৰিকা গ্ৰুপ অফ কোম্পানীৰ CEO হয়। সি কৰোঁ ক'লে সকলো কৰিব পাৰে। তাকেইতো, আমি সকলোৰে ধনী ঘৰৰে ল'ৰা ছোৱালী হয়, কিন্তু ৰাহুল আমাতকৈ বেছি ধনী, কাৰণ তাৰ দেউতাক হাজৰিকা গ্ৰুপ অফ কোম্পানীৰ CEO। আৰু আমাৰ পাপাহঁতে তেওঁৰ তলতহে কাম কৰে, মানে হাজৰিকা গ্ৰুপ অফ কোম্পানীৰ এমপ্লয়ীহে। আমাৰ পাপাহঁতে আমাক ইমান এটা ভাল লাইফষ্টাইল দিব পাৰিছে। তোমালোকে ভাবিছোৱাচোন ৰাহুলৰ লাইফষ্টাইলটো কেনেকুৱা হ'ব। হাই গাইজ, আহিলে আৰু এইজনী। আজি বা কি সুধিব আহিছে? মীনাক দেখিছিলা নেকি? কোন মীনা? আমাৰ যে ক্লাছমেট মীনা চৌধুৰী। অঁ সেইজনী। আমি এইবোৰ দুখীয়া মানুহৰ খবৰ নাৰাখোঁ, তুমি বেলেগক সোধা। আহিল আৰু তাই কিবা নহয় কিবা সুধিবলৈ আহি থাকে। আমি এতিয়া এটা ইম্পৰ্টেণ্ট ডিছকাছ কৰি আছোঁ, গতিকে তুমি মাজত নোসোমাবা। সেইফালে চোৱা গৈ যোৱা, ইয়াত থিয় হৈ নাথাকিবা, আমি কিবা এটা কথা পাতি আছোঁ। বাৰু বাৰু, তাইক ইগন'ৰ কৰাচোন। মই এটা ডাঙৰ কথা ভাবি আছোঁ, বুজিলা? হাজৰিকা গ্ৰুপ অফ কোম্পানীৰ যিজন মালিক, মানে হাজৰিকা, তেওঁৰ ছোৱালী বোলে লণ্ডনত পঢ়ি আছে। তাই বোলে ঘৰলৈ আহিব আৰু ইয়াতে পঢ়িব হেনো কোনোবা এখন কলেজত। হয়তো তাইক পটোৱা কথা ভাবি আছোঁ। হ'ব, তোমাৰ নিচিনা তাক পাত্তাও দিব লাগিব নহয়। পিছে শুনিছিলা কেতিয়া এইটো কথা? এমাহমানৰ আগতে শুনিছিলোঁ। ক'ৰবাত যদি আহিও এডমিশ্যন ল'লে যদিও নাজানো দেই, খবৰ কৰিব লাগিব। এই মূৰ্খটোৰ কথা শুনা, মোক পতাবলৈ চেষ্টা কৰে। তাৰ নিচিনা মেনাৰ্ছলেছ এটাক মই পাত্তাও দিব লাগিব নহয়। হ'ব, সেইবোৰ পটোৱা মেলা পাছত কৰি থাকিবা। এতিয়া ব'লা, আমি আজি ক্লাছ বাং কৰোঁ। ৰাতিৰ পাৰ্টিৰ কাৰণে সকলোবোৰ এৰেঞ্জমেণ্ট কৰোঁগৈ। ডেক'ৰেশ্যন বাগেৰা চব কৰিব লাগিব নহয়। হানি, তুমি কি ভাবিছা? ৰাহুলে কি আমাক ডেক'ৰেশ্যন কৰিব দিব নেকি? ডেক'ৰেশ্যনৰ কাৰণে ডেক'ৰেশ্যন কৰা মানুহ মাতিছে। তুমি যদি লাখপতি, ৰাহুল ক্ৰ'ৰপতি, গম পালা? তেতিয়াহ'লেতো আৰু ভাল কথা। তেতিয়াহ'লে আমি ক'ৰবাত ফুৰিবলৈ যোৱা প্লেনিং কৰোঁ, মানে গধূলি হোৱালৈকে। অঁ, এইটো কিন্তু বঢ়িয়া হ'ব। য়েছ, ময়ো আছোঁ কিন্তু এইটো সিদ্ধান্তত। ঠিক আছে তেতিয়াহ'লে, মই গুগলত ছাৰ্চ কৰোঁ। 4-5 ঘণ্টাৰ ভিতৰতে ঘূৰি আহিব পৰা ভাল জেগা এডোখৰ পালেই হ'ল আৰু। গাইজ, ইয়াত আমি এইবোৰ কৰি থাকিলে নহ'ব, ফটককৈ ছাৰ আহি যাব পাৰে। এতিয়া আমি কলেজৰ পৰা ওলাই ধুনীয়াকৈ কেণ্টিনত গৈ কফি খাই খাই এইবোৰ আলোচনা কৰোঁ ব'লা। বঢ়িয়া, ব'লা তেতিয়াহ'লে।
ঐ বেলেগ ধুনীয়া লাগিছে ন ৰাহুলে যে ইমান দামী ৰেষ্টুৰেণ্টত পাৰ্টি দিব বুলি ভবা নাছিলোঁ দেই সঁচাকৈ ইহঁতকেইটা আকৌ ক'ত সোমালেগে আজি বোলে ইয়াত হাজৰিকা গ্ৰুপ অফ কোম্পানীৰ পাৰ্টি আছে বোলে ইয়াত নহয় মানে ওপৰ ফ্ল'ৰত প্ৰিমিয়ামটোত তই আকৌ কেনেকৈ গম পালি আমাৰ পাপাই কৈ আছিলে কিন্তু আমাৰ পাপাহঁতকতো মাতা নাই নাই ইমান ডাঙৰ পাৰ্টিটোত আমাৰ পাপাহঁতক কিয় মাতিব আমাৰ পাপাহঁতে এমপ্লয়ীহে তেওঁলোক ডাঙৰ মানুহ বা মিটিংছ আছে বোলে ডাঙৰ মানুহৰ গতিকে ইয়াতে পাৰ্টি দিছে মিটিংছ মানেনো কি তেওঁলোকৰ পাৰ্টি আৰু হাজৰিকা গ্ৰুপ অফ কোম্পানীৰ পাৰ্টনাৰশ্বিপবোৰেহে ইয়াত আহিব আমাৰ পাপাহঁতে নাহে নহয় আচ্ছা মোৰ যে এবাৰ একদম তেনেকুৱা পাৰ্টিত যাবলৈহে মন গৈছে কেনেকুৱা বা কৰে ন ইমান চাবলৈ মন গৈছে কাছ মোৰ হাজৰিকা গ্ৰুপ অফ কোম্পানীৰ ছোৱালীজনীৰ লগত চিনাকি হোৱা হ'লে যদি মোৰ বান্ধৱী হ'লহেঁতেন কিমান যে মজা কথা হ'লহেঁতেন তাকেইতো আমাৰনো ক'ত তেনেকুৱা লাগ আছে আমাৰ পাপাহঁত তেওঁলোকৰ কোম্পানীৰ এটা এমপ্লয়ীহে আমাৰ লগত আৰু ক'ত বন্ধুত্ব কৰিব বন্ধুত্ব হওক বা বাকী যিয়েই ৰিলেশ্যনশ্বিপ নহওক কিয় বৰাবৰি মানুহৰ মাজতহে হয় তই ঠিকেই কৈছ যেনেকৈ আমি আমাতকৈ দুখীয়া মানুহবোৰক আমাতকৈ সৰু বুলি ভাবোঁ তেওঁলোকেওতো আমাক সৰু বুলি ভাবে এইটো যিয়েই নহওক ঋষিহঁতে কোৱাৰ মতে হাজৰিকা গ্ৰুপ অফ কোম্পানীৰ মালিকৰ ছোৱালীজনী বোলে এইকেইদিনতে লণ্ডনৰ পৰা আহি ইয়াতে ক'ৰবাত পঢ়িব মোৰ মতে আমাৰ কলেজতে পঢ়িব কাৰণ সকলোতকৈ দামী কলেজখনতো আমাৰেই হয় ইয়াত গতিকে তাই আমাৰ কলেজতে আহিব তাইৰ লগত বন্ধুত্ব কৰাত মই অকণমানো চান্স নেহেৰাওঁ তই ঠিকেই কৈছ নেনা তই ইয়াত তোকো ৰাহুলে ইনভাইট কৰিছে নেকি এক্সকিউজ মি মেম ৰ'বা মই কথা পাতি আছোঁ মাই গড এই ৰাহুলটো আৰু মাথাটো গৰম নেকি বাৰু ৰাহুলৰ তোমাক ইনভাইট কৰিছে বুলি জনা হ'লে আমি পাৰ্টিলৈ নাহিলোহেঁতেন পিছে তুমি সাহস ক'ত পালা মোৰ মতে ৰাহুলে তোমাক কেতিয়াও ইনভাইট নকৰে তুমি সাহস ক'ত পালা ইয়াত পাৰ্টিলৈ আমাৰ লগত জইন কৰিবলৈ আহিবলৈ আৰু তাইৰ ড্ৰেছ চোৱা ড্ৰেছটো বাৰু বহুত দামীয়ে লাগিছে তথাপিও তোমাৰ নিচিনা দুখীয়া মানুহক এইবোৰ ড্ৰেছে নাচাজে নহয় মোৰ মতে কোনোবাই ধনী ঘৰৰ ছোৱালীয়ে পিন্ধি মেলি তই দুখীয়া বুলি চাগে তোক কোনোবাই দান কৰি দিছে নে কি ক সেইবোৰেই হ'ব আৰু তাইৰনো ক'ত অকাত আছে এনেকুৱা এটা ড্ৰেছ কিনি পিন্ধাটো মেম আপোনালোকে জানেনে আপোনালোকে কাৰ লগত কথা পাতি আছে আমিতো আপোনালোকক একো ডিষ্টাৰ্ব কৰা নাই গতিকে ৰ'বা ৰণ তুমি একো নক'বা এওঁলোক মোৰ কলেজৰ ফ্ৰেণ্ড হয় তোৰ ফ্ৰেণ্ড আমি তোৰ ফ্ৰেণ্ড কেতিয়াও হ'বলৈ চেষ্টা কৰা নাই আৰু তই কেতিয়াও নাভাবিবি আমাৰ ফ্ৰেণ্ড হ'ম বুলি তোৰ নিচিনা এজনী দুখীয়া ছোৱালীৰ লগত আমি কেতিয়াও ফ্ৰেণ্ডশ্বিপ নকৰোঁ কথা চাই চিন্তি ক'ব আৰু যদি এটা কথাও কয় মই কিন্তু সহ্য নকৰিম আপোনাৰ লগত আমি কথা পতা নাই নহয় আপুনি কিয় ইমান খং কৰিছে সিহঁতৰ লগত মুখ লাগি একো লাভ নাই ৰণ ব'লা ইয়াৰ পৰা ব'লা আমি যিমান সোনকালে পাৰোঁ ইয়াৰ পৰা যোৱাই ভাল হ'ব এনেও আমিতো ইয়ালৈ অহা নাই থেংক গড তই যে ইয়ালৈ অহা নাই যলৈ আহিছ তালৈ যা ৰাহুলে ইয়াত আমাৰ কাৰণে পাৰ্টি এৰেঞ্জ কৰিছে তই ইয়াত ভুলতো আহিবলৈ চেষ্টা নকৰিবি অ' হেল্ল' তোমালোকৰ দৰে মেনাৰ্ছলেছ ছোৱালীবোৰৰ লগত আমাৰ মেমে এনেও পাৰ্টি নকৰে এই মেম কোন হয় তোমালোকে জানানে তাই কোন হয় আমি জানিবলৈ একো গৰজ পৰা নাই তাই যোনেই নহওক লাগে কিন্তু তাই যে এজনী দুখীয়া ঘৰৰ ছোৱালী সেয়া আমি ভালকৈ জানো আৰু তাইৰ লগত আমি কেতিয়াও বন্ধুত্ব নকৰোঁ ৰণ প্লিজ মোৰ সঁচা চিনাকিটো এওঁলোকৰ আগত এতিয়াই নক'বা বহুদিনৰ পৰা মই চাই আছোঁ এওঁলোকক প্লিজ ব'লা ইয়াৰ পৰা ঠিক আছে মেম আজিলৈ তোমালোকক এৰি দিছোঁ কিন্তু নেক্সট টাইম যদি মেমক এনেকৈ অপমান কৰা তেতিয়াহ'লে চাই ল'বা কি কৰিব পাৰোঁ য'তে গ'লেও মই এইজনী কেলৈ লগ পাওঁ জানো বেয়া খং উঠে একদম অ' তোমালোক আহিলা আহিলোঁ একদম মুডটো বেয়া হৈ গ'ল কি হ'লনো কি হ'ব আৰু নাজানো আৰু দেই য'তে গ'লেও এই নেনাক কেলৈ লগ পাওঁ জানো একদম দেখিবলৈ মন নাযায় একেবাৰে বৰ একদম ৰয়েল হৈ আহিছে বৰ সাজি খাচি আহিছে ক'তবা গৈছে তাইহে জানে আৰু দেই ৰাহুল ক'ত ব'লা ব'লা চেলিব্ৰেশ্যনৰ টাইম হৈ গ'ল তাতে আছে ৰাহুল পাপাৰো যে আৰু আংকল আপুনি জানেনে পাপাই যে মোক লৈ ইমান কনচিয়াছ মানে কি ক'ম মই পাৰিম বুলি ক'লেও পাপাই একেবাৰে বিশ্বাস নকৰে চাওকচোন আপোনাৰ লগত মোক কেনেকৈ পঠিয়াই দিছে আপোনাৰোতো ডিষ্টাৰ্ব হয় ন নাই নামাজনী তেনেকুৱা একো কথা নাই আচলতে তোমাৰ পাপাই তোমাক বহুত মৰম কৰে সেইকাৰণেহে আমাৰ ৰাহুলোতো তোমালোকৰ কলেজলৈ যায় তুমি লগ পোৱা নাই নেকি নাই আংকল নামটোতো শুনিছোঁ কিন্তু ৰাহুলক আজিলৈকে মুখামুখিকৈ লগ পোৱা নাই তেওঁৰ বন্ধুবোৰকতো মই লগ পাইছোঁ বাৰু অ' আচ্ছা সেইদিনাখন তোমালোকৰ পাৰ্টিৰ দিনাখন সিও তাৰ লগৰখিনিক পাৰ্টি দিছিলে মই আকৌ সেইটো পাৰ্টিত যাব নোৱাৰিলোঁ আৰু তাহাঁতৰ ফ্ৰেণ্ডৰ পাৰ্টিৰ মাজত কি যাম আৰু তুমিতো জানাই তোমাৰ দেউতাই মোক যিহে নেৰানেপেৰাকৈ ধৰি আছে গোটেই দায়িত্বটো মোৰ ওপৰতে দি দিলে নহয় সেইদিনাখন পাৰ্টিৰ হয় আংকল ৰ'বা মই ৰাহুলক আজি তোমাৰ লগত চিনাকি কৰাই দিছোঁ নহ'লে দুয়োজন একেখন কলেজতে যোৱা অথচ ইজনে সিজনক চিনি নোপোৱা মই মাতি দিছোঁ ৰ'বা তোমাৰ নহ'লে শ্বপিঙলৈ দেৰি হ'ব ৰাহুল তই ক'ৰবালৈ ওলাইছা নেকি
নাই নাই দেউতা, আজি হাজৰিকা আংকুলৰ একমাত্ৰ ছোৱালী দেওবাৰ নহয়। মই যে কৈছিলো ঘৰতে থাকি তাই লণ্ডনত পঢ়ি আছিলে বুলি, এতিয়া ঘৰলৈ আহিলে। হাই ৰাহুল। হাই নেনা, তাই তোমালোকৰ কলেজতে এডমিশ্যন লৈছে আৰু তাই এসপ্তাহমান হ'লেই কলেজলৈ যোৱা। হয় নেকি? মই দেখোন গমেই নাপাওঁ। তোমাক মই কলেজত দেখিছোঁ, পিছে কথা পতাহে হোৱা নাই। আচলতে মাজতে সেই কেইবাদিনো মই কলেজ যোৱাই নাছিলোঁ, বাৰ্থডে দিনাখনহে গৈছিলোঁ। সেইদিনাখন মই ফ্ৰেণ্ডশ্বিপ পাৰ্টি দিছিলোঁ নহয়, তুমি কিয় নাহিলা? একচুৱেলি মই ইনভাইটো কৰা নাছিলোঁ বাৰু। বাৰু বাৰু, তহঁতি পাছতো কথা পাতি থাকিবি। এতিয়া যা, নেনাক শ্বপিং মললৈ লৈ যা। তাই ইয়াত ইমান একো নাজানে নহয়, গতিকে আংকুলে তোৰ লগত যাবলৈ কৈছে। ঠিক আছে দেউতা, ব'লা নেনা। অ'কে ব'লা। আজি যে একোৱে পচন্দ নহয় মাজনী। তুমি আৰু কিবা এটা ল'ম বুলি ভাবিছা নেকি? মই যে আজি একো নলওঁ, নতুন একো কালেকশ্যনে অহা নাই দেখোন। অঁ মা, মোৰ অকণমান বস্তু ল'বলগীয়া আছে, মেকআপৰ বস্তু। ব'লা তেতিয়াহ'লে সোনকালে লৈ ঘৰলৈ গুচি যাওঁ। আৰে ৰাহুল, তুমি ইয়াত? অঁ পল্লৱী। আৰু নেনাৰ লগত? অঁ, নেনাৰ বোলে অকণমান শ্বপিং কৰিব লগা আছে, সেইকাৰণে তাইৰ দেউতাকে মোৰ লগতে পঠিয়াই দিলে। তাৰমানে তোমালোকে আগতেই চিনাকি হ'লা, মইহে নেনাক লগ পাবলৈ বাকী আছিল। ৰাহুল, তুমি আৰু আহিবলৈ লগত আৰু বেলেগ ছোৱালী নাপালা? নেনাৰ নিচিনা ছোৱালী এজনীৰ লগত তুমি ইমান দামী আৰু ডাঙৰ শ্বপিং মলখনলৈ আহিছা? তোমাৰ অকণমানো লাজ লগা নাইনে? লাজ আকৌ কিয় লাগিব? নেনাৰ লগত আহিবলৈ মোৰ ভালহে লাগিছে। আচলতে মই গমেই পোৱা নাছিলোঁ তাই যে আমাৰ কলেজতে এডমিশ্যন লৈছে বুলি। আজি দেউতাই কোৱাৰ কাৰণেহে লগ পালোঁ, এনে কথাটো গম পালোঁ। তাইৰ নিচিনা দুখীয়া ছোৱালী এজনী এইখন মললৈ অহাৰ একো যোগ্যতা নাই। অ' মাজনী, কোন এইজনী? মা, এয়া আমাৰ কলেজতে পঢ়ে। ক'ৰ পৰা কেনেকৈ এডমিশ্যন পালে সেইটো নাজানো। কোনোবা গভৰ্ণমেণ্টৰ ফালৰ পৰা চিট পাইছে নেকি? একেবাৰে ল' ক্লাছ ঘৰৰ ছোৱালী। বাৰু বাৰু, তুমি এইবোৰৰ লগত লাগি থাকিব নালাগে, ব'লা এতিয়া আমি যাওঁ। পল্লৱী, এইবোৰ তুমি কি কৈছা? তুমি জানানে নেনা কোন হয়? মোৰ আৰু জানিবলৈ কি আছে? তোমালোকক মই আগৰ পৰাই চাই আছোঁ পল্লৱী। এতিয়া কিন্তু তোমালোকে জোখতকৈও বেছি হৈ গৈছা। অ' আমিহে জোখতকৈ বেছি হৈছোঁ। পল্লৱী প্লিজ মনে মনে থাকা। আৰু তোমালোকক মই আজি কৈ দিছোঁ, নেনা কোনো সাধাৰণ ঘৰৰ ছোৱালী নহয়। তাই হাজৰিকা গ্ৰুপ অফ কোম্পানীৰ মালিকৰ জীয়েক হয়। ডাইৰেক্টলি ক'বলৈ গ'লে তাই হাজৰিকা গ্ৰুপ অফ কোম্পানীৰ মালিক হয়। হাজৰিকা ছাৰৰ একমাত্ৰ ছোৱালী, যিয়ে লণ্ডনত পঢ়ি আহি এতিয়া আমাৰ কলেজত এডমিশ্যন লৈছে। কি কৈছা তুমি? তুমি পাগল হোৱা নাইতো? নেনাৰ নিচিনা ছোৱালী এজনী ইমান ডাঙৰ ঘৰৰ ছোৱালী কেনেকৈ হ'ব পাৰে? মই শপত খাই কৈছোঁ, এইটোৱে সত্য। মাজনী, এইবোৰ তই কি কৰিছ? কাৰোবাৰ বিষয়ে ভালকৈ নজনাকৈয়ে এনেকৈ ক'বলৈ? নেনা মাজনী, তুমি প্লিজ বেয়া নাপাবা, তাই নাজানি এইটো ভুল কৰিলে। মাজনী, চৰি কৈ দিয়া, এতিয়া নেনাক চৰি কোৱা। তোমাৰ দেউতাই তাহাঁতৰ কোম্পানীতে চাকৰি কৰে, মাত্ৰ দেউতাৰ কথা ভাবি চৰি কোৱা। চৰি নেনা, মই তোমাক দুখীয়া ঘৰৰ ছোৱালী বুলি ভাবিছিলোঁ। আৰু ইমান দিনৰ পৰা আমি তোমাক ইনচাল্ট কৰি থকাৰ পাছতো আজিলৈকে তুমি নিজৰ সঁচা পৰিচয়টো কিয় লুকুৱাই ৰাখিছিলা? কাৰণ মই কলেজত কাকো নিজকে ধনী বুলি দেখাবলৈ বিচৰা নাছিলোঁ। মই যদি হাজৰিকা গ্ৰুপ অফ কোম্পানীৰ ছোৱালী বুলি জানিলে কোনোৱে মোৰ লগত দোস্তি কৰিবলৈ নাহিলহেঁতেন। তোমালোকৰ দৰে মই সৰু চিন্তাধাৰাৰ ছোৱালী নহয়। পল্লৱী, দেখিলা নহয়, ধনী মানুহৰ মনবোৰো ধনী হয়। তোমালোকৰ নিচিনা মনৰ বলত ধনী হোৱা মানুহে কি বুজিবা আচল ধনীৰ মূল্য কিমান? মানুহ অকল টকা পইচাৰ পৰাই ধনী হ'লেই নহ'ব, মনৰ পৰা যিজনে ধনী হ'ব পাৰে তেওঁহে এই পৃথিৱীত সকলোতকৈ ধনী মানুহ। আৰু নেনাকে চোৱাচোন, মনৰ পৰাও ধনী আৰু ফাইনেন্সিয়েলিও ধনী। চৰি ৰাহুল, আমাৰ ভুল হ'ল। বাৰু বাৰু, আমি এতিয়া শ্বপিং কৰি লওঁ নে কি কোৱা নেনা? তুমি ঠিক কৈছা ৰাহুল, ব'লা। মাজনী, মানুহৰ বিষয়ে নজনাকৈ কিয় তেনেকৈ কোৱা? এতিয়া গম পালা নহয় তোমাৰ দেউতাই য'ত কাম কৰে এই কোম্পানীটোৰ মালিকনীক তুমি এনেকুৱা ব্যৱহাৰ কৰিলা? মোৰ যে ভয় লাগিছে, তোমাৰ দেউতাক যদি কামৰ পৰা উলিয়াই দিয়ে তেতিয়া আমি কি কৰিম? ৰাস্তাত ভিখাৰী হৈ পৰি থাকিব লাগিব। চৰি মা, মোৰ ভুল হ'ল। নেনা তেনেকুৱা ছোৱালী নহয়। নেনাক মই ৰিকুৱেষ্ট কৰিম যদি আমাৰ লগত তেনেকুৱা কৰে। মইতো কালি তাইক চৰি বুলি ক'লোঁ, আজি তহঁতি দুজনীও চৰি বুলি কৈ দিবি। আমি কৰা অপমানৰ যদি বদলা ল'বলৈ হয় তেতিয়াহ'লে বৰ ডাঙৰ কথা হ'ব। তই ঠিকে কৈছ পল্লৱী, আমি অলপ তাইৰ লগত বেছিয়ে কৰিলোঁ নেকি? নজনা নুশুনাকৈ আমি তাইক বহুত কিবা কিবি কৈ দিলোঁ, তথাপিও তাই আমাক এদিনো তাইৰ সঁচা পৰিচয় নিদিলে। সঁচাকৈ মানিছোঁ কিন্তু দেই, মই যে ইমান ধনী ঘৰৰ ছোৱালী হোৱা হ'লে, মোক যদি কোনোবাই এনেকৈ কোৱা হ'লে মই যে একদম মাৰিয়ে দিলোঁহেঁতেন চাগে। তাই সঁচাকৈ বৰ ভাল ছোৱালী। লোৱা, নেনা আহিছে। হাই নেনা, তোমালৈ আমি ইয়াত ৰৈ আছোঁ। মোলৈ? কিন্তু কিয়? নেনা, আমি তোমাৰ পৰিচয় নজনাকৈয়ে বহুত কিবা কিবি ক'লোঁ, তোমাক বহুত ইনচাল্টো কৰিলোঁ। আমাক পল্লৱীয়ে তোমাৰ বিষয়ে সকলোবোৰ সঁচা কথা ক'লে। আচলতে আমি তোমাৰ পৰাই খাই তোমাকেই অপমান কৰা হৈছিলে। আমি এতিয়া নিজৰ ভুল বুজি পাইছোঁ নেনা। য'ত কাম কৰি আমাৰ দেউতাহঁতে
আমাক ইমান ভাল এটা লাইফষ্টাইল দিছে, সেয়া যে সকলো তোমাৰ, আমি এতিয়াহে গম পালোঁ। অ' তাৰমানে তোমালোকে মই হাজৰিকা কোম্পানীৰ মালিকৰ জীয়েক বুলিহে তোমালোকৰ ভুলবোৰ শুধৰাইছা নেকি? তোমালোকৰ ব্যৱহাৰ মানুহৰ প্ৰতি একেবাৰে বেয়া। মই নিবিচাৰোঁ কোনো মানুহেই কাৰোবাক দুখীয়া বুলি ইটিকিং কৰি কথা কোৱাটো। আমাৰ ভুল হ'ল, প্লিজ নেনা, আমাক ক্ষমা কৰি দিয়া। আমি আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। মই তোমালোকক মাত্ৰ এটা কাৰণতে ক্ষমা কৰি দিম। তোমালোকে অকল মোক নহয়, নিশা, দীপাঞ্জলি সকলোকে সমানে ব্যৱহাৰ কৰিব লাগিব। তাহাঁতক কেতিয়াও দুখীয়া বুলি তোমালোকে ইটিকিং কৰিব নহ'ব। আৰু কোনো দুখীয়া মানুহকে যাতে এনেকুৱা ব্যৱহাৰ নকৰা। কাৰোবাক দুখীয়া বুলি আমি কেতিয়াও হাঁহিব নাপায়। সকলোৰে এটা মন থাকে, নিজৰ লাইফষ্টাইল থাকে। দুখীয়া হওঁ বুলি কোনো নহয়। আচলতে তোমালোকেহে সকলোতকৈ দুখীয়া, কাৰণ তোমালোকে তোমালোকৰ ব্যৱহাৰৰ কাৰণে দুখীয়া। তোমালোকে মোক কথা দিয়া, তোমালোকে কোনো মানুহকে ইনচাল্ট নিদিয়া যাতে দুখীয়া বুলি কোনো মানুহকে তোমালোকে এনেকৈ ইটিকিং নকৰা। এইটো যদি তোমালোকে কৰিব পাৰা তেতিয়াহে মই তোমালোকক ক্ষমা কৰি দিম। অ'কে নেনা, তুমি যেনেকৈ কৈছা আমি তেনেকৈয়ে কৰিম। মানে আমি কাকো দুখীয়া বুলি নাহাঁহোঁ আৰু কোনো বান্ধৱী বা বন্ধুক আমি দুখীয়া বুলি ইটিকিং নকৰোঁ। আমি সকলোকে সমান বুলি ভাবিম। অঁ নেনা, প্লিজ আমাক ক্ষমা কৰি দিয়া। উই আৰ ভেৰি চৰি নেনা। আজিৰ পৰা আমি সকলোৱে মিলিজুলি একেলগে থাকিম। আমি সকলোৱে আজিৰ পৰা বহুত ভাল বান্ধৱী। তুমি, দীপাঞ্জলি, নিশা, আমি সকলোৱে সমান বান্ধৱী আজিৰ পৰা। আমি কাকো সৰু ডাঙৰ নাবাচোঁ। ঠিক আছে তেতিয়াহ'লে মই তোমালোক সকলোকে ক্ষমা কৰি দিছোঁ। আজিৰ পৰা আমি সকলোৱে মিলিজুলি আমাৰ এই বন্ধুত্বৰ এনাজৰীডাল আৰু সক্ৰিয় কৰি তুলিম। থেংক ইউ নেনা, থেংক ইউ ছ' মাছ, তুমি আমাক ক্ষমা কৰি দিয়াৰ কাৰণে। তোমাৰ এই এহচান আমি কেতিয়াও নাপাহৰোঁ।